সকলোকে নমস্কাৰ জনাই মোৰ এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো হৈছে বিট গাজৰ আৰু আলুৰে বনোৱা এটা পৰঠা। এয়া বিট আৰু গাজৰ আদা দি বনোৱা চাটনি, একেবাৰে স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল। এয়া দেখিছেনে, খাবলৈ ইমান বেছি টেষ্টি হৈছে। ল'ৰা ছোৱালীক টিফিন দিব পাৰিব আপোনালোকে। বহুত ধুনীয়া লাগিছে খাই। কেনেকৈ বনাইছোঁ চাওঁ আহকচোন। ভণ্টি এজনীয়ে সুধি আছিলে এইখিনি আপোনাৰ এইটো কেনেকৈ বনাইছে বাইদেউ মোক ভিডিঅ'। বিট আৰু গাজৰখিনি মই গাখীৰ দি পেষ্ট কৰি লৈছোঁ এই মিক্সিত। গাখীৰ দি দিছোঁ, গৰম কৰি লোৱা গাখীৰ। স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল এইটো ৰেচিপি। আপোনালোকে ল'ৰা ছোৱালীক টিফিন দিব পাৰে। তাৰপাছত বাইণ্ডিঙৰ কাৰণে আটা লৈ লৈছোঁ। আটাটো দিবই লাগিব, নহ'বা বান্ধ নাখায়। গতিকে আটাটো মই আন্দাজমতে দি লৈছোঁ। তাৰপাছতে বিট আৰু গাজৰৰ পেষ্টখিনি ইয়াতে দি ধুনীয়াকৈ আটা মাৰা দি মাৰি ল'ম। ইফালে মই আলু বইল কৰি আছোঁ। আলু বা বইলখিনি এনেকৈ ধুনীয়াকৈ এইখিনি মাৰি লৈ বইল কৰা আলুৰ বাকলিটো গুচাই ধুনীয়াকৈ পিটিকি ল'ম। আপোনালোকে হাতেৰেও কৰিব পাৰে। মই হাতা দি কৰিছিলোঁ। যিখিনি টান টান হৈ আছিলে পিহনাত দি দিলোঁ। তাৰপাছত ধুনীয়াকৈ পিচি লৈ এয়া দেখিছেনে আলুখিনি মই আপোনালোকক দেখুৱাই আছোঁ। এইখিনি ধুনীয়াকৈ বাকলি গুচাই লৈ পিটিকি ল'ম। এতিয়া পিটিকি লৈ কি কৰিম, পিঁয়াজ এটা কাটি কেৰাহীখন পাতি লৈ ধুনীয়াকৈ পিঁয়াজখিনি ভাজি তাতে অলপ নিমখ দি আলুখিনি মই ভাজি ল'ম। আলুখিনি সম্পূৰ্ণকৈ ভাজিব নালাগে, আধা ভজা কৰি ৰাখিলেও হ'ল। ধুনীয়াকৈ ভাজি লৈ এইখিনি আকৌ মই বিট আৰু আটা য'ত মাৰিছিলোঁ সেইখিনি তাৰ লগত মিলাই ধুনীয়াকৈ মাৰি পেলাম। এয়া অলপ পিঁয়াজখিনি ভাজি লৈছোঁ। তাৰপাছত এতিয়া মই আলু দি দিম। ইয়াতে আলুখিনিও অলপ সময় ভাজি ইয়াতে অকণমান নিমখ দি দিব লাগে, তেতিয়া টেষ্টটো হয়। অকণমান নিমখ দি ভাজি অলপ সময় ভাজিব লাগে। ভাজি নমাই লৈছোঁ। তাৰপাছত ইয়াতে বিট আৰু আটাৰ যি মাৰি থৈছিলোঁ সেইখিনি ইয়াৰ লগতে মিলাই ধুনীয়াকৈ আকৌ এবাৰ মঠি ল'ম। তাৰপাছত সৰু সৰু লাডু কৰি বল বনাই সেইখিনি আটাৰ দৰে মাৰি ল'ম। একেবাৰে সহজ। এয়া মই এতিয়া বল বনাই ল'ম। এয়া এটা জোখত বলটো বনাই ল'ব লাগে। তাৰপাছত এতিয়া আটা মৰা বেলনাখনত আটা অলপ সৰহকৈ লৈ এইটো ডাঠকৈ মাৰি ল'ব লাগে। আৰু বাটাৰত ভাজিলে বেছি ভাল। আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে টেমাখন গৰম কৰি লৈ ঘিউ এচামুচ মই দি ধুনীয়াকৈ টেমাখনত সানি লৈছোঁ। বেছি দিব নালাগে। আপোনালোকে ৰিফাইন বা মিঠাতেলো দিব পাৰে, কিন্তু বাটাৰ দিলে বেছি ভাল ল'ৰা ছোৱালীৰ কাৰণে। ডাঙৰ কাৰণে যিকোনো তেলতে ভাজিব পাৰে, ঘিউটো ভাজিব পাৰে। মই ঘিউত ভাজিছোঁ, কিন্তু ল'ৰা ছোৱালীক বাটাৰ দিলে ভাল আৰু ঘিউটো বেছি দিলেও ভাল নহয়। আৰু তেলটো ল'ৰা ছোৱালীৰ পেটৰ কাৰণে বেয়া। গতিকে আপোনালোকে বাটাৰ অকণমান টেমাখনত সানি লৈ ধুনীয়াকৈ সিজাই চিমত দি ধুনীয়াকৈ সিজাই পেলাই টিফিন দিব পাৰে। মই ধুনীয়াকৈ এনেকৈ ঘিউতে ভাজিছোঁ আৰু আবেলি খাবৰ কাৰণে খাই ইমানেই বেছি ভাল লাগিল, সেইকাৰণে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া এইটো তলফালে সিজি আহিলে মই লুটিয়াই দিম। কালাৰটো ইমানেই বেছি ধুনীয়া নহয়, ল'ৰা ছোৱালীয়ে দেখিলেই খাবলৈ ইচ্ছা কৰিব। কালাৰটো দেখিয়ে খাবলৈ ইচ্ছা কৰিব। চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো। তাৰপাছত আপোনালোকে চচ বা কিবা জেলি লৈ খাব পাৰিব। মই চাটনি বনালোঁ। ধনিয়া, আদা, বিট আৰু পালেং দি মই চাটনি বনাইছোঁ। সেইটো ক্লিপ মই আপলোড নকৰিলোঁ। আপোনালোকে জানেই চাটনিটো বনাব। বিট, ধনিয়া আৰু আদা, গাজৰ অকণমান নিমখ দি মিক্সিত দি দিছোঁ আৰু তেনেকৈ চাটনি হৈ গ'ল। আৰু এইটোহে মই বনাই দেখুৱাইছোঁ। এনেকৈ হেঁচি হেঁচি দিব লাগে দুইফালে 3-4বাৰমান লুটিয়াই দিয়াৰ পাছতে এইটো খাবৰ উপযুক্ত হৈ গ'ল। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ এটা নতুন ৰেচিপিৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ। বাই।